জয় মা লক্ষ্মী নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো দীপাৱলীৰ দিনাখন বিশেষকৈ ৰাখি অনুসৰি আপোনালোকে কি বস্তু দান দিলে অতি শুভ বা ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে বা ৰাখি অনুসৰি কি বস্তু দান দিব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদি আপোনালোকৰ ৰাখি মেঘ ৰাখি হয় তে মেঘ ৰাখি অনুসৰি আপোনালোকে এই দীপাৱলীৰ দিনা কি দান কৰিব কি বস্তু দিলে অতি শুভ বুলি কৈছে আহকচোন জানি লওঁ বিশেষকৈ মেঘ ৰাখি হওক বিষ ৰাখি মিথুন কৰ্কট সকলো ৰাখি কি দান দিব ৰাখি অনুসৰি প্ৰথম ৰাখিটো হৈছে মেঘ ৰাখি অৰ্থাৎ মংগল গ্ৰহ মেঘ ৰাখিৰ শাসক গ্ৰহ হে দীপাৱলীৰ দিনা নিজৰ ঘৰৰ ওচৰৰ মন্দিৰ এটা বিশেষকৈ আপোনালোকে ঝাৰু দান কৰক পাৰিলে আপোনালোকে এডাল ঝাৰু নিশ্চয়কৈ ওচৰৰ মন্দিৰ আশে-পাশে থকা মন্দিৰত বিশেষকৈ এডাল ঝাৰু দান কৰক বুলি কৈছে ধৰ্মীয় বিশ্বাস অনুসৰি ঝাৰু লক্ষ্মী দেৱীৰ প্ৰতীক মেঘ ৰাখিৰ লোকসকলে যদি দীপাৱলীত ঝাৰু দান কৰে তেন্তে গোটেই বছৰটো লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰিব বুলি বিশ্বাস কৰা হয় গতিকে মেঘ ৰাখিৰ জাতক-জাতিকাসকলে এডাল ঝাৰু আপোনালোকে ওচৰৰ মন্দিৰত আপোনালোকে দান কৰিব পাৰে নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ হৈছে বিষ ৰাখি জাতক-জাতিকাসকলে এই দীপাৱলীত কি দান কৰিব কি বস্তু দান কৰিলে অতি শুভ বুলি বিশ্বাস কৰা হয় বিষ ৰাখিৰ লোকসকলে দীপাৱলীত পাৰিলে দুখীয়া মানুহক আহাৰ দিয়ক বস্ত্ৰ দিয়ক বুলি কৈছে ইয়াৰ দ্বাৰা দেৱী লক্ষ্মী সন্তুষ্ট হ'ব যিয়ে তেওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধি আশীৰ্বাদ দিব বুলি কৈছে গতিকে পাৰিলে আপোনালোকে দুখীয়া মানুহক আপোনালোকে কাপোৰ হওক বা অন্ন বা আপোনালোকে খাদ্য দান কৰক নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ হৈছে মিথুন ৰাশি জাতক-জাতিকাসকলে দীপাৱলীত কি বস্তু দান কৰিব এই ৰাশি শাসক গ্ৰহ হৈছে বুধ ভগৱান গণেশ আৰু লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ পাৰিলে আপোনালোকৰ পোহনীয়া জন্তুক সেউজীয়া পশু খাদ্য খুৱাই দুখীয়া মানুহক আপোনালোকে কাপোৰ দান কৰক বুলি কৈছে অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ হৈছে কৰ্কট ৰাশি চন্দ্ৰ হৈছে কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ শাসক গ্ৰহ হে বিশেষকৈ এই দীপাৱলীত বা দেৱালীত বিশেষকৈ লক্ষ্মীক সন্তুষ্ট কৰিবলৈ মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ দুখীয়া মানুহক বিশেষকৈ বগা মিঠাই দান কৰক ইয়াৰ দ্বাৰা আৰ্থিক দুৰ্দশা দূৰ হ'ব আৰু দেৱী লক্ষ্মীৰ মা লক্ষ্মীৰ পৰা বিশেষ আশীৰ্বাদ আপোনালোকে কঢ়িয়াই আনিব বুলি বিশ্বাস কৰা হয় বা আপোনালোকৰ জীৱনত মা লক্ষ্মীৰ প্ৰভাৱ পৰিব বুলি কৈছে সিংহ ৰাশি এই ৰাশি শাসক গ্ৰহ হৈছে সূৰ্য হে দীপাৱলীত দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ দৰিদ্ৰ লোকক শস্য আৰু হালধীয়া মিঠাই দান কৰক এই দানৰ জৰিয়তে দেৱী লক্ষ্মী আৰু অন্যান্য দেৱতাৰ বিশেষ আশীৰ্বাদ কঢ়িয়াই আনিব বুলি বিশ্বাস কৰা হয় এবাৰ আহিছোঁ কন্যা ৰাশি জাতক-জাতিকাসকলে এই দীপাৱলীত বিশেষকৈ কি বস্তু দান কৰিব কন্যা ৰাশিত বুধ ৰাশি শাসক দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ দীপাৱলীত বিশেষকৈ পোহনীয়া জন্তুক সেউজীয়া খাদ্য আপোনালোকে খোৱাওক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰলৈ সুখ আৰু সমৃদ্ধি আহিব নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ হৈছে তুলা ৰাশি শাসক গ্ৰহ হৈছে শুক্ৰ দীপাৱলী দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ দুখীয়া লোকক কিছু টকা দান কৰিব পাৰে মন্দিৰত পদুম ফুল আগবঢ়াওক ইয়াৰ দ্বাৰা সুখী আৰু সমৃদ্ধিকাৰী জীৱন আপোনালোকৰ নিশ্চিত হ'ব বৃশ্চিক ৰাশি দীপাৱলীত বিশেষকৈ মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ মিঠৈৰে তৈয়াৰী বিশেষকৈ মিঠাই দান কৰক এনে কৰিলে দেৱী লক্ষ্মীয়ে আপোনালোকৰ জীৱনত যিকোনো আৰ্থিক অসুবিধাৰ পৰা মুক্ত কৰিব এবাৰ আহিছোঁ ধনু ৰাশি লোকসকলে দীপাৱলীৰ সময়ত কি বস্তু দান কৰিব ধনু ৰাশি লোকসকলে দীপাৱলীত হালধীয়া মিঠাই আৰু চাউল দান কৰিব লাগে আৰু ইয়াৰ ফলত দেৱী লক্ষ্মী সোনকালে সন্তুষ্ট হয় যদি আপোনালোকে এই দীপাৱলীত হালধীয়া মিঠাই বা চাউল দান কৰে নিশ্চয়কৈ অনুকূল ফলাফল দেখিব ইয়াৰ ফলত দেৱী লক্ষ্মী সোনকালে সন্তুষ্ট হয় আৰু গ্ৰহৰ যি কুপ্ৰভাৱ বেয়া যি প্ৰভাৱ সেইখিনি হ্ৰাস পায় বুলি বিশ্বাস কৰা হয় এবাৰ হৈছে মকৰ ৰাশিত শনি ৰাশি শাসক তেওঁ ন্যায় কৰ্ম আৰু দৰিদ্ৰতা দেৱতা সেয়ে দীপাৱলীৰ দিনা মন্দিৰ পৰিদৰ্শন কৰি দুখীয়া আৰু বৃদ্ধসকলক খাদ্য প্ৰদান কৰিব লাগে বুলি কৈছে বা সহায় কৰক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ আহিছোঁ কুম্ভ ৰাশি জাতক-জাতিকাসকলে দীপাৱলীত কি বস্তু দান কৰিব কুম্ভ ৰাশি লোকসকলৰ শাসক গ্ৰহ হৈছে শনি সেয়ে দীপাৱলীত দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ দৰিদ্ৰ লোকক কম্বল দান কৰক মীন ৰাশিৰ বৃহস্পতি শাসক সেয়ে দীপাৱলীৰ দিনা মীন ৰাশি জাতক-জাতিকাসকলে দৰিদ্ৰ লোকক কাপোৰ কানি বা মিঠাই দান কৰক ইয়াৰ দ্বাৰা দেৱী লক্ষ্মীৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিব
বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব যদি আপোনালোকে নতুন কৰি চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক ওম নমঃ শিৱায় জয় মা লক্ষ্মী